সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বিষয়বস্তু হৈছে গণিতৰ শতাংশ। ইতিমধ্যে আমি গণিতৰ শতাংশৰ ওপৰত ভালেকেইটা খণ্ড কৰিছো আৰু তাৰ পৰৱৰ্তী খণ্ড হিচাপে আজি এইটো খণ্ড হ'ব। তাতে আমি তাৰ পৰৱৰ্তী অংক কিছুমান আমি ইয়াতে আলোচনা কৰিম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াৰ প্ৰথম যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো কি দিয়া আছে, একেবাৰে সহজ প্ৰশ্ন এটা লৈছো যে এটা সংখ্যাৰ দুগুণৰ 30%ৰ 20%ৰ মান 72 সংখ্যাটো নিৰ্ণয় কৰা। ইয়াতে অপচন কৰি চাব এ আছে 600, বি 500, সি 400, ডি 450। এই অংকটো একেবাৰে জেনেৰেল অংক এটা। এনেহেন ধৰণৰ অংক আমি প্ৰেক্টিছ কৰাৰ দৰকাৰ আছে, কাৰণ এনেহেন ধৰণৰ অংক পৰীক্ষাত অহাৰ চান্স থাকে। গতিকে যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আমি শতাংশৰ এনেহেন ধৰণৰ অংকৰ প্ৰেক্টিছ কৰিব লাগিব। ইয়াতে কি দিয়া আছে, এটা সংখ্যাৰ দুগুণৰ এটা সংখ্যাটো কি কৈছে, এটা সংখ্যা বুলি কৈছে। এটা সংখ্যা মানে আমি সংখ্যাটো ধৰি লওঁ, ধৰা হল সংখ্যাটো কি হ'ব x ধৰি ললো। সংখ্যাটোৰ x ৰ দুগুণ কি হ'ব, x ৰ দুগুণ 2x 2x ৰ 30%, 2x ৰ 30% মানে এইটো আমি এনেকে সিম্পলিফাই কৰি ল'ব পাৰো। 30% মানে 30/100, এইটো কেনসেল। তাৰপিছত ইয়াতে আমাৰ কি হ'ব, ওপৰত হ'ব 6x, তলত হ'ব 10। এইটো 2x ৰ 30% ইমান হ'ল, 6x/10 হ'ল। এতিয়া এই যিটো মান পাবি, ইয়াৰ কি কৈছে, ইয়াৰ 20% কৈছে। 30% ৰ 20%, এই 30% ৰ 20% টো কিমান হ'ব এইটো উলিয়াই ল'ব লাগিব। এইটো আমাৰ এইখিনি সিম্পলিফাই কৰিলে আমি এনেকে পাম। এইটো আমাৰ কি হ'ব, তলত হ'ব 100, ওপৰত হ'ব 20। ইয়াতে ইটো কেনসেল হ'ল। ইয়াতে আৰু সৰু কৰিব পাৰি নেকি? আমি দেখিছো 2 ৰে ইয়াক সৰু কৰিব পাৰি 5 বাৰ গুণ। গতিকে আমি ইয়াত দেখিলো ওপৰত হ'ল 6x, তলত হ'ব কিমান 50। গতিকে আমি কি পালো যে এটা সংখ্যাৰ দুগুণৰ 30% ৰ 20% পালো আমি কিমান, 6x/50। ইয়াৰ মানটো কিমান দিয়া আছে, 72 দিয়া আছে। অৰ্থাৎ 6x/50 = 72। গতিকে এইখিনি বজ্ৰগ্ৰহ কৰিলে 6x ইটো পূৰণ কৰিলে কিমান হ'ব, 5 2 গুণ 10 ৰ 0 থাকিল 1, 7 5 গুণ 35, 35 1 36। এতিয়া ইটো ইফালে পূৰণ হৈ আছে, ইফালে গলে হৰণ হ'ব, হৰণ হলে 36 6 দেখি এবাৰ যাব, 600 বাৰ যাব। গতিকে আমি x ৰ মান কি পালো, 600 পালো। আমি অপচনত দেখিছো এ নম্বৰ অপচনত শুদ্ধ অপচনটো আছে। গতিকে এনেকে আমি খুব সহজে এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো। গতিকে একেবাৰে সহজ এটা অংক আমি আৰম্ভ কৰিছো আজিৰ বিষয়বস্তুখিনি। গতিকে এনেকে আমি খুব সহজে এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো। এতিয়া আমি ইয়াৰ পিছত পৰৱৰ্তী অংকটো লৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 2 নম্বৰ অংকটোলৈ আহিছো। ইটো আগৰ অংকটোৰ নিচিনা একে ধৰণৰে হয়। গতিকে আমি কি আছে চাই লওঁ। প্ৰথমতে এটা সংখ্যাৰ 5/1 মান 96 আৰু সংখ্যাটোৰ 62%ৰ মান কিমান হ'ব। অপচন কেইটা চাব, এ 222.8, বি 256.9, সি 148.7 আৰু ডি 297.6। এই অংকটো কেনেকুৱা আমি সমাধান কৰিব লাগিব। ইয়াতে তাৰ নহয়, অংকটো সহজে একেবাৰে। এটা সংখ্যাৰ 5/1 মান 96 আৰু সংখ্যাটো আমি ধৰি ললো, সংখ্যাটো যদি আমি x বুলি ধৰি লওঁ, x ৰ 5/1 অৰ্থাৎ x/5, ইটো x/5 ইকুৱেল কিমান দিয়া আছে, 96। গতিকে এইখিনি সিম্পলিফাই কৰিলে যদি আমি ক্ৰছ মাল্টিপ্লিকেশন কৰি দিও, তেতিয়া 5 6 গুণ 30 ৰ 0 হানেকি 3, 5 9 গুণ 480। আমি কি পালো, সংখ্যাটো পালো। সংখ্যাটো কিমান পালো, 480। এতিয়া 480 ৰ 62% কিমান হ'ব, খুবেই সহজ অংক। 480 ৰ 62% কিমান হ'ব, 480 পূৰণ এইটো 62% হ'ব, এনেকুৱা হ'ব। গতিকে এইখিনি আমি সিম্পলিফাই কৰিম, এইটো 0 কেনসেল। এতিয়া এইখিনি আমি পূৰণ কৰিম।
এই পূৰণটো আমি কেনেকৈ কৰিব পাৰোঁ 48 62 পূৰণটো আমি এটা কৰাৰ নিয়ম এটা আপোনালোকক শিকাই দিছোঁ প্ৰথমতে এই দুটা পূৰণ কৰি লওঁ 8 2 16 16 6 8 এতিয়া ইটোৰ লগতে 4 লগত 2টো পূৰণ কৰোঁ 4 2 8 8 হ'ল 4 2 8 যোগ 8 6 গুণ 48 এইখিনি যোগ কৰি দিওঁ 48 এইখিনি যোগ কৰিলে কিমান হ'ব 8 8 16 6 8 1 এইটো হ'ব 56 তাৰ লগত 1 যোগ কৰক 57 এইটো 5 ৰল এতিয়া ইটো আৰু ইটো পূৰণ কৰি দিওঁ 6 4 গুণ 24 24 এ 5 29 গতিকে আমি এটা শাৰীত কি কৰিব পাৰো এই পূৰণটো এনেকে কৰিব পাৰো এইটো হ'ল এইটো হলে এটা এটা শূন্য আছে দশমিক কোড হ'ব 297.6 এইটো হ'ল গতিকে আমি ৰিজাল্টটো পাই গলো যে কি এই সংখ্যাটোৰ 62% ৰ মানটো কাৰ সমান হ'ব এই ডি নম্বৰ অপচন গতিকে এনেকে আমি খুব সহজে কি কৰিব পাৰো এনে ধৰণৰ সমস্যা সমাধান কৰিব পাৰো এতিয়া আমি 3 নম্বৰ অংকটোলৈ যাম বন্ধু বান্ধৱীসকল এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো অলপমান ক্ৰিটিকেল প্ৰশ্ন আৰু এনেকুৱা প্ৰশ্নৰ আসলতে সময় বহুত নষ্ট হয় কিন্তু আমি যদি এই প্ৰশ্নবিলাক প্ৰেক্টিসটো যদি আমি কৰি থাকো তেতিয়া আমি পৰীক্ষা হলতো খুব অনায়াসে কি কৰিব পাৰো এই সমস্যাবিলাক সমাধান কৰিব পাৰো আৰু এটা কথা আছে ইয়াতে কথাটো হল কি এই অংকবিলাক প্ৰায় একে ধৰণৰ হয় এনেহেন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত গতিকে এটা অংক যদি আপুনি ভালকে প্ৰেক্টিস কৰে না তাৰ পিছত বাকি অংকবিলাক এনেহেন ধৰণৰ অংকবিলাক আপোনাৰ কৰাত অসুবিধা একোই নহয় গতিকে আমি পলম নকৰি অংকটোৰ মাজলৈ গৈছো ইয়াত কি দিয়া আছে চাব এটা সংখ্যা তৃতীয় সংখ্যাতকৈ 50% কম আৰু অন্য এটা সংখ্যা তৃতীয় সংখ্যাতকৈ 54% কম দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাতকৈ কিমান শতাংশ কম ইয়াতে অপচন গৰে চাব a হল 12% b 8% c 18% আৰু d 30% ইয়াতে দুটা পার্ট দিয়া আছে পার্ট দুটা প্ৰথমতে ভালদৰে বুজি ল'ব লাগিব ইয়াতে কি কৈছে এটা সংখ্যা তৃতীয় সংখ্যাতকৈ 50% কম অৰ্থাৎ তৃতীয় সংখ্যাৰ ওপৰত এই এটা সংখ্যাটো কি হৈ আছে নিৰ্ভৰ কৰি আছে গতিকে আমি তৃতীয় সংখ্যাটো কি ধৰি লও তৃতীয় সংখ্যাটো আমি কি ধৰি লও x ধৰি ললো তৃতীয় সংখ্যাটো আমি কি ধৰি ললো x তে এই x ৰ 50% কিমান হ'ব এনেকে হ'ব এটো ক্যান্সেল এটো আমি কি কৰিব পাৰো ইয়াক আৰু আমি ৰি কৰি লব পাৰো পাছৰে দুইবাৰ যাব এটো x/2 তে x ৰ 50% হল x/2 তে এই x/2 ৰ কম x ৰ পৰা যদি আমি x/2 বিয়োগ কৰি দিও তেতিয়া আমি কি পাম এইটো সংখ্যাটো পাম এইটো সংখ্যা আমি a ধৰিলো a মানে প্ৰথম সংখ্যা এটা আমি প্ৰথম সংখ্যা বুলি ধৰিলো প্ৰথম সংখ্যা কি পালো এনেকে পালো ইখিনি সিম্পলিফাই কৰি এটোৱে পাও আৰু এইটো প্ৰথম সংখ্যাটো আমি a বুলি ধৰিলো a এতিয়া আমি দ্বিতীয় সংখ্যাৰ কথাটো আহিম অন্য এটা সংখ্যা তৃতীয় সংখ্যাতকৈ 54% কম অৰ্থাৎ দ্বিতীয় সংখ্যাৰ কথাটো দ্বিতীয় সংখ্যাটো কেনেকে পাম x ৰ 54% ইটো হলে কি হয় 54x/100 এইখিনি আমি কি কৰিব লাগিব কম বুলি কৈছে নহয় x ৰ পৰা এইখিনি বিয়োগ দিব লাগিব x ৰ পৰা যদি আমি এইখিনি বিয়োগ দিও তেতিয়া আমি কি পাম দ্বিতীয় সংখ্যাটো পাম এটো আমি b বুলি ধৰিলো এইখিনি কি হ'ব এইখিনি 100x minus 54x equal কি হ'ব 46x/100 এটো পালো 46x/100 পালো গতিকে আমি a পালো b পালো অৰ্থাৎ প্ৰথম সংখ্যা পালো দ্বিতীয় সংখ্যা পালো এতিয়া ইহতৰ ডিফাৰেন্সটো আমি উলিয়াই লম a minus b এটো ডিফাৰেন্সটো কি হ'ব এখিনি আমি এনেকে সিম্পলিফাই কৰি লম এখিনি যদি আমি সিম্পলিফাই কৰি লও এতিয়া খুব সহজতে 2 আৰু 1 ৰ লসাগু কি হ'ব 100 হ'ব 2 ৰে 150 বাৰ যাব এটো 50x হ'ব এটো 46x হ'ব
এইটো কি হ'ব 4x by 10 হ'ব অকে 100 4x by 100 হয় এতিয়া কথা হৈছে কি 4x by 100 a আৰু b কি পাৰ্থক্য অৰ্থাৎ প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ পাৰ্থক্য এতিয়া কৈছে দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো কিমান শতাংশ কম কমটো আমি এই পাৰ্থক্যৰ শতাংশ যেতিয়া আমি উলিয়াম তেতিয়া আমি কমটো আমাৰ ওলাই যাব b টো যেটো কম গতিকে a - b বুলি ক'লে b টো সৰুৱে বুজাইছে কিমান সৰু সেইটো আমি ইয়াৰ পাৰ্চেন্টেজটো আমি যেতিয়া উলিয়াম তেতিয়া আমি পাম ইহতৰ এটো কি ইয়াৰ পাৰ্চেন্টেজ মানে কি a আৰু b পাৰ্থক্যৰ শতাংশ আৰু এটো আমি কেনেকৈ পাম a b by a into 100 এনেকৈ যেতিয়া কৰিম তেতিয়া আমি এটো পাৰ্চেন্টেজটো পাম এটো কি হ'ব ওপৰত হ'ব 4x by 100 আৰু ইয়াৰ মানটো কি আছে a ৰ মানটো কি আছে x by 2 by 100 এখিনি এটা সিম্পলিফাই কৰিম এখিনি সিম্পলিফাই কৰিলে কি হ'ব 4x by 100 into এটো ওপৰত গুছি যাব 2 টো x টো তলত আহিব আৰু ইফালে 100 থাকিব এটা 100 কেনসেল এই x কেনসেল 4 * 8 এটো 8% গতিকে আমি কি পালো a আৰু b ৰ পাৰ্থক্যৰ অৰ্থাৎ প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ পাৰ্থক্যৰ শতাংশ কি পালো 8% পালো তাৰ মানেটো কি ইহতৰ পাৰ্থক্য শতাংশ 8% পাও মানে a সংখ্যাটো b সংখ্যাটো a সংখ্যাটো কিমান কম 8% কম গতিকে আমি এনেকে খুব সহজতে আমি ইয়াৰ সমাধানটো উলিয়াব পাৰো গতিকে আমি দেখিলো কি যে অপচন কি আছে শুদ্ধ অপচন আছে b 8% গতিকে এই অংকটো অলপমান ক্ৰিটিকেল অংক আছিল কিন্তু আমি যদি এনে ধৰণে প্ৰেক্টিস কৰো এনেকুৱা ক্ৰিটিকেল অংক আমাৰ কাৰণে সহজ হৈ যাব গতিকে এইখিনিয়ে কথা শতাংশৰ ওপৰত আমি ভালে কিটা আগৰ খণ্ড কৰিছো আৰু তাৰ লগত নৱতম ভাৱে এটো সংযোজন হল আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব গতিকে এইখিনিয়ে কথা আমি এনে ধৰণৰ ভিডিও লৈ আপোনালোকৰ ওচৰত ৰেগুলাৰলি আহি আছো আপোনালোকৰ কিবা অভাৱ অভিযোগ থাকিলে আমাক জনাব পাৰে আৰু অনাগত যিবিলাক এক্সাম আছে এই এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ যাতে সকলোৰে ভাল হয় তাকে আমি কামনা কৰিছো এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি